হেল্ল' এভৰিৱান, মই ডক্টৰ চাৰ্জিয়া চুলতানা। হালধি বাৰু আপোনালোকে লগায় নেকি? বহুতে দেখা যায় যে কেঁচা হালধি সকলোৰে ফ্ৰিজত বা কিটচেনত পায়। কিন্তু আজি মই ক'বলৈ ওলাইছোঁ যে হালধি মুখত ব্যৱহাৰ কৰাটো কিমান ছেফ। একচুৱেলি যিটো হালধি মানে কেঁচা হালধিত যিমান কনচেনট্ৰেশ্যনৰ হালধি থাকে সেইটো যদি ডাইৰেক্টলি আপোনালোকে আপোনাৰ ফেচত লগায়, তেতিয়াহ'লে যদি কিবা কাৰণত চুইটেবল নহয়, তেতিয়াহ'লে স্কিনত ৰেডনেছ, ড্ৰাইনেছ, ইচিং তেনেকুৱা ধৰণৰ চিমটমছ আহিব পাৰে। আপোনালোকে কেঁচা হালধি ধৰক আপোনালোকৰ কাটিছে, পুৰিছে, তেনেকুৱা ধৰণৰ জাগাত এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টি থকা কাৰণে আপোনালোকে লগাব পাৰে। কিন্তু যদি আপোনাৰ ফেচত লগাইছে, তেতিয়াহ'লে সেই হালধি আমি ডাইলিউশ্যন মানে ধৰক তাৰ লগত মুলতানী মিট্টি, চন্দন, গাখীৰ বা দৈ জাতীয় সামগ্ৰী মিক্স কৰি পেলাই ডাইলিউশ্যন কৰি পেলাইহে ফেচত যাৰ ধৰক পিম্পল আছে বা আপোনাৰ পিগমেণ্টেশ্যনৰ প্ৰব্লেম জাষ্ট ষ্টাৰ্ট হৈছে, তেনেকুৱা ধৰণৰ ষ্টেজত সপ্তাহত এদিনকৈ লগাব পাৰে। গতিকে নেক্সট টাইমৰ পৰা আপোনালোকে এই ভুলটো নকৰিব যে হালধি গুড়ি ডাইৰেক্টলি ফেচত নলগাব। ভিডিঅ'টো যদি উপকাৰী লাগিছে নিজৰ আপোনজনৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।